উজনি অসমত অব্যাহত আছে পশুধন সৰবৰাহ ফলগুৰি অঞ্চলত গৰু ভৰ্তি বাহনসহ প্ৰায় 25টাকৈ পশুধন আৰু কেইবাজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে গো সুৰক্ষা আইনক চৰম উলংঘা কৰি লঘু বাহনখনত পাণ জপা দি জাপি প্ৰায় 7-8টাকৈ পশুধন সৰবৰাহ কৰি আমগুৰি সীমান্ত এলেকালৈ নি থকাৰ সময়তে গৰু ভৰ্তি বাহনখনৰ লগতে গো মাফিয়া চক্ৰই খোজ কঢ়াই নিয়া প্ৰায় 18টাকৈ পশুধন জব্দ কৰে জানিব পৰা মতে বৃহত্তৰ দিচাংমুখ বিৰিয়া বাগল ডিমৌমুখ হৈ দিনে নিশাই অবাধ হাৰত একাংশ গো মাফিয়া চক্ৰই লঘু যান বাহনত গো সুৰক্ষা আইন উলংঘা কৰি অবৈধভাৱে অমানৱীয় তথা অকথ্য নিৰ্যাতন চলাই পশুধন সৰবৰাহ অব্যাহত ৰাখিছে লক্ষণীয় বিষয় গো সুৰক্ষা আইন অনুসৰি সংশ্লিষ্ট বিভাগৰ নীতি নিয়ম অনুসৰি কেটেল পাৰ্মিট পশুধনৰ বাবে খাদ্য সামগ্ৰীসমূহৰ লগতে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা থকাটো বাঞ্ছনীয় কিন্তু এনেদৰে গো সুৰক্ষা আইন উলংঘা কৰি অমানৱীয় তথা অকথ্যভাৱে চোৰাং গৰু সৰবৰাহ কৰাটো আইন বিৰোধী বুলি গো আইনৰ লগতে পশুপালন সংশ্লিষ্ট বিভাগে অৱগত কৰি আহিছে গো সুৰক্ষা আইন উলংঘা কৰি একাংশ আৰক্ষী প্ৰশাসনৰ মৌনতা অৱলম্বনৰ সুযোগ তথা গোপন মিতিৰালিৰে চোৰাং গৰুৰ সিন্ডিকেট চক্ৰসমূহে উজনিৰ পৰা মাজুলী ধেমাজি চিলাপথাৰৰ বৰলুইতৰ বুকুৱেদি সৰু বৰ নাৱৰ সহায়ত দিচাংমুখ বিৰিয়া বাগল আখৈফুটীয়া দিচাং ঘাইআলি পানীদিহিং চৰগোৱা ডিমৌ আদি গ্ৰাম্য অঞ্চল আৰু নগৰাঞ্চলৰ মাজমজিয়া দি দৈনিক দিনে নিশাই বিভিন্ন পক্ষক মেনেজ কৰি আমগুৰি হালুৱাটিং সীমান্তৱৰ্তী এলেকালৈ কেইবাটাও কুখ্যাত গো মাফিয়া চক্ৰৰ সহায়ত বহিৰাজ্য নাগালেণ্ডলৈ পশুধন সৰবৰাহ অব্যাহত ৰাখিছে তাৰ পাছতো কঠোৰ আৰক্ষী প্ৰশাসনে আইনৰ অধীনত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে একাংশ আৰক্ষী বিষয়াই গোপন মিতিৰালিৰে মুকলি কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত সৰব হৈ থকা একাংশ গো সুৰক্ষা সমিতি দল সংগঠনৰ ভূমিকাও এতিয়া ৰহস্যজনক হৈ পৰিছে শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট গাড়ীত ধৰক গৰু আনিছিলোঁ কেইটা গৰু 7টা আছিলে গাড়ীখন ৰাখি আৰু ধৰক মাৰধৰ কৰিছে কেইজন ল'ৰা আছিল ল'ৰা ভালেমান কেইজন হিচাপ নাই কৰিব মই হিচাপ কৰিব পৰা নাই মানে মাৰধৰ কৰিছে আৰু মানে এটা মাথাত মাৰি পেলাই দিলে মোক মাথাত গাড়ীৰ পৰা তেলখন লৈ মোক মুচিছে মুচিলে এটা পিছত বিশেষ পিটিছে এটা তেলমুঠি আকৌ এশবিটা বাগল বুলি কয় ডিমৌ বাগল কাৰ আছিলে গৰুকেইটা যাবাৰ কলৈ নি আছিলে নামদি ৰোডত নিছিলোঁ নামদেউ কলৈ নিছিলে নামদেউ কালে কাৰ ঘৰলৈ নিছিলে নামদি চাৰিব অকণমান আগত নমালোহেঁতেন বেলেগৰ ৰিচিভ কৰিলোহেঁতেন নামটো নাজানো মই প্ৰথম গৈছিলোঁ আজি আপুনি চালক চালক হয় মই কাগজ গৰু 7টা কাগজ পত্ৰ আছে কাক দিলে কাগজ পত্ৰ গাড়ীতে আছিলে হয় এতিয়া গাড়ীতে আছিলে এতিয়া তাৰপিছত স্বাস্থ্য পৰীক্ষা কৰিলে ক'ত আঘাত পালে মাথাত দেখালোঁ বাৰু বিকি চিকিবিলাক নাই দেখুৱাব মাথাটোহে দেখালোঁ আৰু বিকিব বিকিলোঁ মানে চাহ পাতি আছে এইবিলাক নাই অকল মাথাটোহে দেখাই আহিছোঁ কোনডোখৰ জেগাত হৈছিলে ঘটনাটো হলগুৰি বুলি কয় জয়সাগৰৰ ভিতৰৰ তিনিআলিটো পাৰ হৈ গৈ আৰু জাষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য